তো হেল্ল' গাইজ, তো তোমালোকে কেনেকুৱা আছা? আশা কৰি ভাল আছা আৰু এতিয়া ভাল থাকিব লাগিব, কাৰণ তো মামাই 3 তাৰিখ কৈছিল যে অসম পুলিচৰ পৰশু দিন এডভাৰ্টাইজমেণ্ট ওলাব। তো আজি ফাইনেলি এডভাৰ্টাইজমেণ্টটো ওলাল। তো অসম পুলিচৰ ইউবি কনষ্টেবলত আছে 1000+ পোষ্ট আৰু এবি কনষ্টেবল আছে 600+ পোষ্ট আছে। তো তোমালোকে এতিয়া তো টেনশ্যন কৰিব নালাগে। তো তোমালোকে এতিয়া ভালদৰে প্ৰেক্টিচ কৰা। তো এইবাৰ এটা পোষ্ট তোমাৰ নামত। তো এইবাৰ চাকৰিটো ল'বই লাগিব, একদম প্ৰতিজ্ঞা কৰা এইবাৰ যে যিমান পোষ্ট থাকক না কিয় সেইটো ভাবি লাভ নাই। তো পোষ্ট আছে আমাৰ কাৰণে এটা পোষ্ট, সেইটো ভাবিব লাগিব। তো যিমানে পোষ্ট থাকক না কিয়, তো তোমালোকে এটা কথাই ভাবিবা যে আমাৰ কাৰণে এটা পোষ্টহে লাগে আমাক। সেইকাৰণে যিমানে পোষ্ট নিদিয়ে কিয় এইবাৰ কষ্ট কৰি যোৱা, সফলতা হ'বই 100%। মই আজি 4-5 বছৰমান পিছত আজি মই চাকৰি পালো। তো তোমালোকে হাৰ নামানিবা, তো সফলতা হ'বই, এদিন না এদিন হ'বই। তো গুড নাইট গাইজ।